গাড়ী এচি হিটাৰ ৰানিং মানে গাড়ী পুৰা ৰানিং কণ্ডিশ্যনত আছে। 1 টকাৰ কাম নাই, ইঞ্জিন এতিয়ালৈকে চিল হৈ আছে। অলপ মাত্ৰ 85,000 ৰুপিজ, মাত্ৰ 85,000 ৰুপিজত আপুনি এইখন গাড়ী নিজৰ কৰিব পাৰিব। ইয়াত গাইজ যদি আপোনাক লাগে 1 লাখ টকাৰ তলত গাড়ী, তেনেহ'লে আজি মই লৈ আহিছোঁ আপোনাৰ কাৰণে এটা ধুনীয়া গাড়ী, খুবেই ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। দেখা পাইছে হয়, যদি আপুনি বিচাৰি আছে কেছত কম টকাত গাড়ী এখন ল'ম আৰু 1 লাখ টকাৰ তলত ল'ম, এখন আছে 1 লাখ টকাৰ তলত গাড়ী। কিমান আছে কিমান দাম হয় মই জনাম, কিন্তু গাড়ী কণ্ডিশ্যন প্ৰথমতে আমাক দেখুৱাও। গাড়ী ক'ব লাগিব ফুল অৰিজিনেল ব্ৰেণ্ডতে আছে, কিন্তু বাম্পাৰত বা বেকত অলপ টাচ আছিলে, কিন্তু তাত অলপ চলপ স্ক্ৰেচ আছে। অলপ পুৰণা গাড়ী, ৱেগনাৰ হয়, 2004 হয়। ইয়াৰ ফিটনেছ আপ টু 29 লৈকে আছে আৰু ইঞ্চুৰেঞ্চ পলিউশ্যন নিজে কৰিব লাগিব, মানে ফেইল আছে। যদি কৰাই দিব লাগে কৰাই দিয়া হ'ব, যদি আপুনি নিজে কৰে তাৰ আপোনাৰ যি দাম হ'ব তাৰ পৰা অলপ মাইনাছ কৰি দিয়া হ'ব। ঠিক আছে, গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন। গাড়ীৰ টায়াৰ গোটেইকেইটা প্ৰায় নতুনেই হৈ আছে। বেকৰ এটা অলপ 40% বুলি ক'ব লাগিব, বাকী তিনিটা টায়াৰ একদম 90% আছে। টায়াৰৰ কোনো প্ৰব্লেম নাই। গাড়ী ফুল ৰানিং কণ্ডিশ্যন। ভিতৰৰ কণ্ডিশ্যন দেখাই দিয়ে অলপ। ভিতৰৰ কণ্ডিশ্যন দেখা পাইছে আপুনি। চিট কভাৰ একদম নতুনেই ক'ব লাগিব। গাড়ীৰ ভিতৰত গোটেই ক্লিন গাড়ী। গাড়ী একদম পাৱাৰ ষ্টেৰিং হয়, কিন্তু মেনুৱেল উইণ্ড' হয়। ঠিক আছে, পাৱাৰ ষ্টেৰিং হয়। গাড়ী ফুল এচি ৰানিং কণ্ডিশ্যন আছে, হিটাৰ ৰানিং আছে। গাড়ী এচি হিটাৰ ৰানিং মানে গাড়ী পুৰা ৰানিং কণ্ডিশ্যনত আছে। দেখা পাইছে 60,967 কিলোমিটাৰ চলিছে, মানে একদম জেনুইন ৰানিং হয়। ঘৰৰ গাড়ী হয়, ইয়াত কোনো মিটাৰ টেম্পাৰিং হোৱা নাই। দেখা পাইছে কোনো ডিলাৰৰ গাড়ী নহয়, গাড়ী একদম ঘৰৰ গাড়ী হয়। পিছ বেক চাইডৰ কণ্ডিশ্যন দেখা পাইছে। মই আকৌ এবাৰ কৈছোঁ, এচি হিটাৰ ৰানিং আছে। গাড়ী ফুল ৰানিং কণ্ডিশ্যনৰ গাড়ী, কোনো ধৰণৰ কাম নাই গাড়ীত, 1 টকাৰ কাম নাই। ইঞ্জিন এতিয়ালৈকে চিল হৈ আছে। ইঞ্জিন যদি আপুনি চাব আহে, গাড়ী ইঞ্জিন চিল পাব। গাড়ী কোনো ধৰণৰ কাম নাপায়। যদি আপুনি ঘৰৰ কাৰণে গাড়ী এখন ল'ম বুলি ভাবিছে, যদি গাড়ী শিকিম বুলি গাড়ী এখন ল'ম বুলি ভাবিছে আৰু কম দামৰ গাড়ী লাগে, তেনেহ'লে এইখন গাড়ী আছে 1 লাখ টকাৰ তলত, মাত্ৰ 85,000 ৰুপিজ। মাত্ৰ 85,000 ৰুপিজত আপুনি এইখন গাড়ী নিজৰ কৰিব পাৰিব। ইয়াত অলপ চলপ নেগচিয়েবল হ'ব, যদি আপোনাৰ ডকুমেণ্ট নিজে কৰি লয়, কিবা এটা চাই দিয়া হ'ব। গাড়ী যি দাম ৰখা হৈছে তাৰ পৰা কিবা এটা চাই দিয়া হ'ব। যদি আপুনি ল'ম বুলি ভাবিছে, তেতিয়া স্ক্ৰীণত নাম্বাৰ দিয়া আছে, ফোন কৰিব। আৰু ইয়াৰ এড্ৰেছটো হৈছে নগাঁৱৰ মধুপুৰ শিয়ালমাৰী বুলি কয়, বা মধুপুৰত আহি আপুনি ফোন এটা কৰিলে হ'ব, গাড়ী আপোনাক দেখুওৱা হ'ব। আৰু গাড়ী খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। গাড়ী কোনো কাম নাই। গাড়ী আপুনি আহি চলালে একদম টিপটপ কণ্ডিশ্যনত পাব, চলাই ভাল পাব, স্মুথ আছে। ইঞ্জিন খোলা হোৱা নাই এতিয়ালৈকে। গাড়ী অলপ এজ হৈছে, কিন্তু আপোনাৰ টেক্স আপ টু 29 লৈকে আছে। আৰু ইয়াত 29 লৈকে কোনো চিন্তা নাই। গাড়ী কোনো খৰচ নাই, চলাব পাৰে গাড়ী। ঘৰত গাড়ী এখন যদি লাগে, চলাই শিকিম বা ঘৰৰ কাম কৰিম। মাইলেজো ভাল দিয়ে, 15 to 20 ওপৰত দিয়ে। যিহেতু চুজুকিৰ গাড়ী হয়, 4 চিলিণ্ডাৰ গাড়ী হয়, সেইবুলি অলপ কম পাব, মানে 20 মিনিমাম 20 আপুনি ইয়াৰ মাইলেজ পাই যাব। গতিকে যদি ল'ম বুলি ভাবিছে, স্ক্ৰীণত ফোন নাম্বাৰটো দিয়া আছে, এতিয়াই ফোন কৰক আৰু গাড়ীখন আপোনাৰ নিজৰ কৰক। কাৰণ ভিডিঅ'টো আপলোড হোৱাৰ লগে লগে বহুতে ফোন কৰিব, কিজানি আপোনাৰ সপোনৰ বাহনখন বেলেগে লৈ যাব পাৰে। গতিকে দেৰি নকৰিব, স্ক্ৰীণত নাম্বাৰ দিয়া আছে, আপুনি টাইম বুজি দিনত টাইমত ফোন কৰিব, বা সন্ধিয়া 8-9টালৈকে ফোন কৰিব পাৰে। ফোন কৰি ইয়ালৈ আহক। যদি আপুনি নগাঁৱৰ পৰা ভিডিঅ'টো চাই আছে, আৰু বেছি ভাল কথা, যদি বাহিৰৰ পৰাও চাই আছে, নগাঁৱৰ বাহিৰৰ পৰাও চাই আছে, যদি গাড়ী এখন ল'ম, জেনুইন গাড়ী হয়, ঘৰৰ গাড়ী হয়, কোনো বেপাৰী গাড়ী নহয়, কোনো ডিলাৰৰ গাড়ী নহয়। ঠিক আছে, আপুনি ট্ৰান্সফাৰটো নিজে কৰিব লাগিব, আৰু ইঞ্চুৰেঞ্চ পলিউশ্যন নিজে কৰি ল'ব পাৰে, বা আমি কৰাই দিব পাৰিম, কোনো টেনশ্যন নাই। গাড়ীখন আপোনাৰ নিজৰ কৰিবলৈ স্ক্ৰীণত দিয়া নাম্বাৰত ফোন কৰি বুক কৰিব পাৰে, বা ইয়ালৈ আহি টেষ্ট ড্ৰাইভ লৈ পেলাই গাড়ীখন লৈ যাব পাৰে। গতিকে ইমানেই আছিলে আজি ভিডিঅ'টো। নমস্কাৰ।